সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮১.৪% উজলিল দীঘলট্ৰং চাহ বাগিচাৰ ৰাজবন সোণাৰ। বৃহত্তৰ বাগজান দীঘলট্ৰং অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে দীঘলট্ৰং চাহ বাগিচাৰ মণি সোণাৰৰ পুত্ৰ ৰাজবন সোণাৰে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বাণিজ্যিক শাখাত ৩টা বিষয়ত লেটাৰসহ ৮১.৪% নম্বৰ লাভ কৰি বৃহত্তৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই সুখবৰৰ পাছতে আজি অসম চাহ কৰ্মচাৰী সংঘ দীঘলট্ৰং চাহ বাগিচা গোটৰ তৰফৰ পৰা উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰাজবন সোণাৰক অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰি সম্বৰ্ধনা জনায়। ৰাজবন সোণাৰৰ উন্নত ফলাফলৰ বাবে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আৰু চাহ কৰ্মচাৰী সংঘৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিছো। নমস্কাৰ, মোৰ নাম ৰাজবন সোণা। মই এইবাৰে হাই ছেকেণ্ডেৰীত 81.4% কৰি দি পাছ কৰিলোঁ 3টা লেটাৰ পাই। মই এই ডুমডুমাত মোৰ ডনবস্কো হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা দিছিলোঁ এক্সামটো। তাত চবৰে ভালেই হ'ল, সেইকাৰণে ভাল লাগিলে। আৰু আৰু অলপ আশা কৰিছিলোঁ, লেকিন ইমান নকৰিলোঁ। আৰু যদি ফিউচাৰতে মই আৰু অলপ ট্ৰাই কৰিব লাগিব, মই আৰু ভাল কৰিম। সঁচাকৈয়ে আজি ভাল লাগিছে। দীঘলট্ৰং চাহ বাগিচাৰ লাইনত থকা আমাৰ মণি সোণাৰ আৰু বিমলা বাইদেউৰ পুত্ৰ ৰাজবন সোণাৰে আজি আমাৰ কাৰণে এটা সুনাম কঢ়িয়াই আনিছে। তেওঁ বাণিজ্য বিভাগত সুখ্যাতিৰে ডুমডুমা ডনবস্কো হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা উত্তীৰ্ণ হৈছে আৰু তাত আমি খুব সুখী। আৰু আজি আমি ইয়াত অসম চাহ কৰ্মচাৰী সংঘ দীঘলট্ৰং বাগিচা গোটৰ ফালৰ পৰা হৈ আমি তেখেতক সম্বৰ্ধনা জনাইছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। বৰ্তমানটো ক'ব গ'লে আমি বহুত সুখী, কাৰণ আমি নভবা নিচিন্তা এনেকুৱা এটা ফলাফল পাইছোঁ। ল'ৰাটো আনিছে, আমাৰ হিচাপততো বহুত ভাল পাইছোঁ। আমি এনেকুৱা যে পাছ কৰিব বুলি আশা কৰা নাছিলোঁ, মানে আমি বহুত সুখী। বৰ্তমান তেনেকুৱা নাই, আৰু আমি ভাবিছোঁ এতিয়া ডিগ্ৰীটো কমপ্লিট কৰাওঁ, তাৰ পাছত আকৌ ভাবিম। আৰম্ভণিৰ পৰাই শৈক্ষিক দিশত ছাত্ৰ ছাত্ৰীৰ লগত নিৰৱচ্ছিন্ন সম্পৰ্কও মূল্যায়ন কৰা হয়।